অখিল গগৈ ডাঙৰীয়াই ইমান সোনকালে কাৰোবাক মাফ খোজাটো বা ক্ষমা খোজাটো আজিলৈকে মই দেখা নাছিলোঁ। হয়, ডেফিনেটলি তেখেতে বিজেপিৰ ব্যক্তিসকলকে কাফেৰ বুলি কৈছিলে। বিজেপিৰ ব্যক্তিসকল আমাৰ কাৰণেতো আপোন, কিন্তু তথাপিতো কৈছোঁ, যিহেতু অখিল গগৈ ডাঙৰীয়াৰ ট্ৰেক ৰেকৰ্ডত কাৰোবাক ক্ষমা খোজা ইমান সোনকালে আগতে কেতিয়াও হোৱা নাছিলে। অখিল গগৈ ডাঙৰীয়াই এনেকৈ আনকি কৈছিলে যে কামাখ্যা মন্দিৰ কিয় যাব লাগে, আমিতো কামাখ্যা মন্দিৰ নাযাওঁ। তেতিয়াতো অখিল গগৈ ডাঙৰীয়াই ক্ষমা খোজাটো আমি দেখা নাপালোঁ। মানে হিন্দু ধৰ্মৰ মানুহক যদি ক'ৰবাত কেতিয়াবা বেয়া ব্যৱহাৰো কৰিছে বা বেয়াকৈও কৈছে, তেওঁ তাৎক্ষণিকভাৱে বা কেতিয়াও ক্ষমা খোজা আমাৰ পৰিলক্ষিত হোৱা নাই। কিন্তু বিজেপিৰ মুছলমান কাৰ্যকৰ্তাসকলক গালি পাৰি 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে ক্ষমা খোজাটো তেওঁহে জানিব তাৰ অন্তৰ্নিহিত উদ্দেশ্য। মই ভিডিঅ'টো দেখিছোঁ, ৰাতি 1:15 তেওঁ ভিডিঅ' কৰিছে বা ফেচবুক লাইভ কৰিছে। ইমান কি তেওঁৰ গাত লাগিলে, কোনে তেওঁক ইমান প্ৰেছাৰ দিলে যে ৰাতি 2 ভাগ ৰাতি তেওঁ নোখোৱাকৈ থাকি ফেচবুক লাইভ কৰিব লগা হ'ল। ৰাতিপুৱাও কৰিব পাৰিলে হয়, আজি ৰাতিপুৱাও কৰিব পাৰিলে হয়। মানে তেখেতক চাগৈ তেখেতৰ সতীৰ্থসকলে ক'লে যে এইটোৰ পৰা মুছলমান ভোট আপুনি এটাও নাপাব। তেওঁৰ যিহেতু মতলব অকল মুছলমান ভোটেই, আমি সকলোৰে ভোট আজিকালি বিচাৰোঁ, সকলো জানে। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো এতিয়া সকলোৰে ভোট বিচাৰে, আমি সকলোৰে ভোট বিচাৰোঁ, আমিতো অস্বীকাৰ নকৰোঁ। মই আজি পৰহি তাৰ আগদিনাখন যোৱা পৰহি মই ধিংৰূপহীত সভা অনুষ্ঠিত কৰিছোঁ। আজিও মই চামগুৰি সমিতিত সভাত অংশগ্ৰহণ কৰিম। আমিতো সকলোৰে ভোট বিচাৰোঁ, আমি কাকো বেয়া ব্যৱহাৰ নকৰোঁ। আমি কওঁ যে সকলো ৰাষ্ট্ৰবাদী হওক, সকলো ভাৰতীয় হওক, নেশ্যনেলিষ্ট হওক। আমি এটা কথা বেয়া পাওঁ, অসমত থাকি যদি পাকিস্তান ছাপোৰ্ট কৰে কোনোবাই, সেইটোতো আমি বেয়া পাওঁ, এইটো আমি অপেনলি কওঁ। কিন্তু এনেকৈ আমি কোনো ধৰ্মক অসন্মান নকৰোঁ। অখিল গগৈ ডাঙৰীয়াই কামাখ্যা মন্দিৰলৈ নাযাওঁ বুলি হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত কৰে, আৰু মুছলমান মানুহে কিবা এটা ক'লে বেয়া পালে বুলিয়ে ৰাতি 1 বজাত ফেচবুক লাইভত আহে। গতিকে তেওঁৰ কাৰ প্ৰতি আনুগত্য, কাৰ প্ৰতি সন্মান, এইটো কথা সকলোৱে জানে। দেখা গৈছে যে ফেচবুকত বহুত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে অসমত, এই প্ৰক্ৰিয়াটো এই বিষয়টো চিন্তা চৰ্চা নিশ্চয়কৈ চলি আছে, নিশ্চয়কৈ চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা। আৰু এটা প্ৰশ্ন, কংগ্ৰেছ নেতা আহে কিন্তু প্ৰাৰ্থীবিলাকৰ মিটিঙত দেখা নাই। কংগ্ৰেছততো মানুহে নাথাকে, মই বহুতো বেছিকৈ নকওঁ। এগৰাকী ডাঙৰ নেতা, আপোনালোকৰ এই অঞ্চলৰে সাংসদ, তেখেতৰ এখন মিটিং ডিগবৈত দেখিছিলোঁ, মই টিভিতে ক'ৰবাত দেখিছিলোঁ। সভাখনত 20 জন মানুহ আৰু ডাইচত 20 জন মানুহ, আৰু 20-25খন চকী খালী আছিল। গতিকে তেওঁলোক ইমান ডাঙৰ ডাঙৰ নেতা, গতিকে তেওঁলোকৰ সভাত মানুহ নোহোৱাটোৱে বুজাই যে কংগ্ৰেছ দলৰ অৱস্থা বেয়া। প্ৰাৰ্থীও নাই, মইতো নাজানো, কিন্তু আপোনাৰ মুখতে জানিলোঁ। প্ৰাৰ্থীয়ে যদি পলাই পত্ৰং দিছে, তেতিয়াহ'লে কংগ্ৰেছৰ অৱস্থা সঁচাকৈ বেয়া হৈছে।